আজি যাম বৰত কৈ কালি যাম বৰত কৈ বৰতৰ ঢেপেলা ঐ পাত হে বৰত যাওঁতে ঐ চৰতে ডাকিলে ঐ দিহা নাই এতিয়া ঐ গা। আজি পহিলা মাঘ আৰু পহিলা মাঘ মানেই মধ্য অসমত বৈদ্যবৰী এটা বিখ্যাত অঞ্চল, যি বৈদ্যবৰীত আজি মহৰ যুঁজৰ বাবে ইতিমধ্যে ৰাইজ সাজু হৈছে। অসমৰ চহা জীৱনৰ এক বিৰল কৃষ্টি পৰম্পৰা মহৰ যুঁজ, আৰু মহৰ যুঁজৰ বাবে ইতিমধ্যে মহ মালিকসকলে গোৱালসকলে সাজু কৰিছে তেওঁলোকৰ মহসমূহ। আৰু বৈদ্যবৰী এটা অতি প্ৰাচীন পৰম্পৰাৰে সমৃদ্ধ এটা অঞ্চল। জনগোষ্ঠীয় লোকে সমাহাৰে এই অঞ্চলটোত মহৰ যুঁজ এক বিৰল পৰম্পৰা, আৰু এইবাৰো সাজু হৈছে মহ যুঁজাবৰ বাবে। আমি যদি এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম যে এই মহটো কেতিয়াৰ পৰা সাজু কৰা হৈছে। এই মহটোতো আমি আজি মোটামুটি 6 মাহৰ আগৰ পৰা পালন কৰি আছো মহ যুঁজাম বুলি। আজি 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 মহ যুঁজ হ'ব, আজি মহ যুঁজ হ'ব। কিমান আচলতে এই বিহুৰ সময়খিনি মহ যুঁজটো কিমান মানে আপোনালোকে অপেক্ষা কেনেধৰণৰ? বহুত দিনৰ আগৰ পৰাই কেতিয়া আহি পায় 1 মাহ আমি মহ যুঁজাব পাৰোঁ, কেতিয়া মহ যুঁজাব পাৰোঁ, এনেকুৱা আমাৰ অনুভৱ আহি থাকে মনত। এই মহটো আপুনি কিমান দি কিনিছিলে? এই মহটো মই 1 লাখ টকা দি আনিছোঁ। নিশ্চয় নিশ্চয়, আচলতে 1 লাখ টকা ক্ৰয় কৰি মহৰ যুঁজৰ বাবে সাজু কৰে এনেধৰণে মহসমূহ। এয়া মহৰ মালিকসকল, আৰু এয়া লগতে আছে এই অঞ্চলৰ আমাৰ এই অঞ্চলৰ ৰাইজ। আৰু আপোনালোকে মহ যুঁজ চাব যাব নাযায়? যাম চাবলৈ। চাব যায়, প্ৰতি বছৰে চাব যায়? প্ৰতি বছৰ চাব যাওঁ, প্ৰতি বছৰ চাব যাওঁ। এতিয়া কি হ'ব, গান এটা গাই দিয়ক মহৰ। আজি যাম বৰত কৈ কালি যাম বৰত কৈ বৰতৰ ঢেপেলা ঐ পাত হে বৰত যাওঁতে ঐ চৰতে ডাকিলে ঐ দিহা নাই এতিয়া ঐ গা। লালুং লেলে পাঙৈ কছাৰী ঢেলে পাঙৈ মিকি এই ঐ নপঠাবৈ ধৰি ঐ নাৰাখো ঐ থৌতে খুৱাই দিম ঐ ৰাতি। দীঘলী বিলৰে ঐ দীঘল দুখীয়া ঐ তললৈ নেমেলে ঐ কিবা আই ঐ নৰকি ঐ বোপাই ঐ নৰকি ঐ সৰুতে নিদিলে ঐ দিয়া হ'ল। মহৰ যুঁজৰ আজি কি কি মানে আজি ঘৰত কি কি বনাইছে মহৰ যুঁজৰ? আলহী আহিব আজি, আলহী আহিব। আমাৰ লালুং মানুহ গাহৰি জতাইছোং, মাছ জতাইছোং, মদ জতাইছোং ন। আলহী আহিলে যিমানখিনি পাওঁ জা জলপান পিঠা, এতিয়া লোকেল মুৰ্গী মাৰি থৈছোং, লোকেল গাহৰি আনি ন, আকৌ মদ বনাই থৈছোং, কেঁচা মদ বনাইছোং, পকা মদ বনাই থৈছোং, যি পাওঁ তাকে দিম আৰু উপায় নাই। নিশ্চয়, আচলতে জনগোষ্ঠীৰ এয়া পৰম্পৰা। থলুৱা খাদ্য, থলুৱা পানীয়, এই সকলোবোৰ জনগোষ্ঠীয় পৰম্পৰা। আৰু ভোগালী বিহুৰ সৈতে জনগোষ্ঠীয় লোকসকলৰ এই মহ যুঁজকে ধৰি জনগোষ্ঠীয় থলুৱা খাদ্য, গাহৰি মঙহ হওক, থলুৱা পানী হওক, এই সকলোবোৰৰ এক সুকীয়া এক আচলতে আমেজ থাকে। এয়া দেখা গৈছে এতিয়া মহৰ যুঁজৰ বাবে বিখ্যাত হৈছে এই বৈদ্যবৰী অঞ্চল। বৈদ্যবৰী অঞ্চলৰ ৰাইজো এনেধৰণে সাজু হোৱা দেখা গৈছে পহিলা মাঘৰ এই দিনটো আনন্দ উৎসৱৰ মাজেৰে পাৰ কৰিবৰ বাবে।